ৰূপহীহাটৰ শিঙিমাৰীত অগপ নেত্ৰীক আক্ৰমণ মজিবুৰ ৰহমানৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ এয়া যেন অসমৰ দৃশ্য নহয় আল্লাহৰ নাম লৈ চিঞৰিছে এগৰাকী মহিলাই দয়া নাই ক্ষমা নাই হাতত থকা লাঠিৰে দুৰ্বৃত্তৰ কোপ চলন্ত বাহন মুখত কাপোৰ বান্ধি গাড়ী ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে চিনেমা কায়দাৰে আক্ৰমণৰ এই লোমহৰ্ষক ঘটনা ৰূপহীহাটৰ শিঙিমাৰীৰ গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা বাহনত আক্ৰমণ কৰিলে দুৰ্বৃত্তৰ দলে ঘটনাত আঘাতপ্ৰাপ্ত মাতৃকন্যা বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি লৰাকে মই চিনি পাওঁ যেহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো মই এজিপি বিজেপি মাজতে সংঘাত হৈছে এটো মজিবুৰে গুণ্ডা বাহিনী আছে আঘাতপ্ৰাপ্ত অগপ নেত্ৰী আঞ্জুমা বেগমৰ অভিযোগ মজিবুৰ ৰহমানৰ নেতৃত্বত এই আক্ৰমণ মুখ ঢাকি ৰখা প্ৰত্যেককে চিনি পোৱাৰ দাবী আঞ্জুমা বেগমৰ মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ চিনাক্তমুখী হয় তেওঁলোক এটো আপোনাৰ তেওঁলোকে এৰেষ্ট কৰিব লাগে দুৰ্বৃত্তবিলাকক কিহৰ কাৰণে সামগ্ৰী সমষ্টিটো এই গুণ্ডা বাহিনী মজিবুৰৰ গুণ্ডা বাহিনীয়ে আৰিফুলৰ গুণ্ডা বাহিনীয়ে শেষ কৰি দিছে ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অঞ্চলজুৰি জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে যোৱা দলটোক আগৰে পৰাই একাংশই ভাবুকি দিয়াৰ অভিযোগ পূৰ্ব ৰাখেছ মানে কি আমাৰ এজিপি মেম্বাৰ হিহঁতে হ'ব নিদিয়ে প্ৰায় 20-25 জনীয়া দলে আক্ৰমণ কৰাৰ দাবী উত্থাপন কৰিছে অগপ নেত্ৰীগৰাকীয়ে আক্ৰমণত নষ্ট হ'ল দুখনকৈ বাহন ইপিনে ঘটনা সন্দৰ্ভত অভিযোগৰ তৰ্জনী উঠা মজিবুৰ ৰহমানে আগবঢ়াইছে প্ৰতিক্ৰিয়া এই ঘটনাৰ লগত ভাৰতীয় জনতা পাৰ্টি বা মজিবুৰ জড়িত নহয় এইজনী মোৰ চাহটো দেখিলে ভাগটো দেখা পায় এইজনী কেতিয়া কোনে আক্ৰমণ কৰিছে সেই বিষয়ে মই নাজানো বিজেপি আৰু মোৰ ওপৰতে জাপি দি পেলাই তেওঁ বাবা ল'ব বিচাৰিছে গতিকে আজিৰ ঘটনাটোৰ লগত ভাৰতীয় জনতা পাৰ্টি কোনো ধৰণে জড়িত নহয় গতিকে আমি তাতে আক্ৰমণ কৰাৰ কোনো প্ৰশ্নই নাই বুধবাৰে সংঘটিত ঘটনা আঞ্জুমা বেগমৰ পৰিকল্পিত বুলি কোৱাৰ লগতে আঞ্জুমা কংগ্ৰেছৰ দালাল হৈ কাম কৰাৰ অভিযোগ মজিবুৰ ৰহমানৰ ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী আঞ্জুমা বেগমে আঞ্জুমা বেগমৰ অভিযোগ আৰু মজিবুৰ ৰহমানৰ স্পষ্টীকৰণৰ পাছত আৰক্ষী প্ৰশাসনে কেনে ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত ৰূপহীহাটৰ পৰা মুজাম্মিল হক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ